গুড মৰ্নিং ষ্টুডেণ্টছ। আজি এইটো ভিডিঅ'ত মই মেট্ৰিক পৰীক্ষা 2021 কাৰণে ইংৰাজীৰ টপ 60 ট্ৰান্সলেশ্যনৰ কুৱেশ্যন এনচাৰ আলোচনা কৰিম। এইটো টোটেল 60টা কুৱেশ্যন আছে। ইয়াৰ এনচাৰখিনি মই তোমালোকৰ সৈতে ভালদৰে বুজাই দি যাম। এইটো এটা প্ৰিমিয়াৰ লাইভ ষ্ট্ৰিমিং হয়, গতিকে তোমালোকে কমেণ্ট ছেকশ্যনত গৈ এইটো লাইভত ক্লিক কৰা। তাতে তোমালোকৰ যি ডাউট আছে এতিয়াই তোমালোকে সুধি ল'ব পাৰা। মই এনচাৰ দিয়াৰ চেষ্টা কৰিম, ইয়াৰ লগতে এইখিনি ভালদৰে বুজাই দি যাম। সো ভিডিওটা আৰম্ভ কৰিছোঁ। ইয়াতে প্ৰথম কুৱেশ্যনটো চোৱা কি কৈছে। যদুৱে মোক সুধিছিল ৰাজু ইংৰাজীত ভালনে। যদুৱে মোক সুধিছিল ৰাজু ইংৰাজীত ভালনে। এই কুৱেশ্যনটো কি, এটা নেৰেশ্যনৰো হয়। যদুৱে মোক সুধিছিল এইটো কি পাষ্ট ইনডিফিনিট। সো আমি লিখিম যদু ছেইড টু মি। ৰাজু ইংৰাজীত ভালনে, এইটো কি প্ৰেজেণ্ট ইনডিফিনিট। সো ইজ ৰাজু গুড ইন ইংলিছ। যদু ছেইড টু মি ইজ ৰাজু গুড ইন ইংলিছ। এনচাৰটো আমি এইদৰে লিখিব লাগিব। 2 নম্বৰ আছে দোকমোকালিতে টোপনিৰ পৰা উঠাটো তেওঁৰ অভ্যাস। দোকমোকালি মানে আৰ্লি ইন দ্য মৰ্ণিং, এইটো অতি সোনকালে ৰাতিপুৱা উঠাটো তেওঁৰ অভ্যাস, এইটো কৈছে। ইয়াৰ এনচাৰটো আমি এইদৰে লিখিব লাগিব। ইট ইজ হিজ হেবিট, তেওঁৰ অভ্যাস বুলি কৈছে, গতিকে ইট ইজ হিজ হেবিট টু গেট আপ। গেট আপ মানে টোপনিৰ পৰা উঠা। টু গেট আপ আৰ্লি ইন দ্য মৰ্ণিং। ইট ইজ হিজ হেবিট টু গেট আপ আৰ্লি ইন দ্য মৰ্ণিং। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে। তুমি কেতিয়াবা গুৱাহাটীৰ চিৰিয়াখানা দেখিছানে। তুমি গুৱাহাটীৰ চিৰিয়াখানা দেখিছানে। ইয়াৰ এনচাৰটো লিখিম আমি হেভ ইউ চিন দ্য জু এট গুৱাহাটী। জু এট গুৱাহাটী কি হ'ল, কিয়নো গুৱাহাটীৰ চিৰিয়াখানা নিৰ্দিষ্টকৈ বুজাইছে, গতিকে এট হ'ব ইয়াতে। এটা স্থান বুজাইছে, প্লেচ। আৰু হেভ কিয় ইউজ হ'ল, এই বস্তুটো দেখিছানে, দেখিছিলানে বুলি কোৱা নাই। দেখিছানে এইটো কি পাৰফেক্ট টেন্সত বুজাইছে, প্ৰেজেণ্ট পাৰফেক্টত। সেইকাৰণে হেভ টু বি ভাৰ্ব হৈছে। হেভ ইউ চিন দ্য জু এট গুৱাহাটী। 4 নম্বৰ আছে মই এতিয়ালৈকে কাজিৰঙা দেখা নাই। মই এতিয়ালৈকে কাজিৰঙা দেখা নাই। এনচাৰ লিখিম আই হেভ নট চিন কাজিৰঙা য়েট। ৱাই ইট, য়েট মানে হৈছে তথাপি, এতিয়ালৈকে এইখিনি বুজায়। চ' আই হেভ নট চিন কাজিৰঙা য়েট। 5 নম্বৰ কুৱেশ্যনটো আছে আন্ধাৰ হোৱাৰ লগে লগে আমি ঘৰলৈ উভতিলোঁ। আন্ধাৰ হোৱাৰ লগে লগে আমি ঘৰলৈ উভতিলোঁ। দুটা কাম হৈছে, আন্ধাৰ হৈছে আৰু আমি ঘৰত উভতিছোঁ। এইটো কি এজ চুন এজ ইউজ কৰিম আমি। এনচাৰ লিখিম উই ৰিটাৰ্ণ হোম এজ চুন এজ ইট বিকেম ডাৰ্ক। এজ চুন এজ যদি দিওঁ এইটো কি হ'ব, পাষ্ট ইনডিফিনিট হ'ব, গতিকে বিকেম। উই ৰিটাৰ্ণ হোম এজ চুন এজ ইট বিকেম ডাৰ্ক। তাৰপিছত আছে আমাৰ ইয়াত কিছুদিন ধৰি বৰষুণ দি আছে। এইটো কি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত লিখিম আমি। চ' কি হ'ব, ইট হেজ বিন ৰেইনিং হিয়াৰ ফৰ ছাম ডেইজ। ইট হেজ বিন ৰেইনিং হিয়াৰ ফৰ ছাম ডেইজ। তাৰপিছত আছে শ্বিলঙৰ জলবায়ু গুৱাহাটীৰ জলবায়ুতকৈ ভাল। শ্বিলঙৰ জলবায়ু গুৱাহাটীৰ জলবায়ুতকৈ ভাল। এইটো কি কম্পেৰেটিভ ডিগ্ৰীত বুজাইছে, গতিকে আমি এনচাৰটো এইদৰে লিখিম দ্য ৱেডাৰ অফ শ্বিলং। ৱেডাৰ লিখিম, এইটো কিন্তু ক্লাইমেট নহয়। ক্লাইমেট মানে হৈছে বতৰ, ৱেডাৰ মানে হৈছে জলবায়ু। গতিকে দ্য ৱেডাৰ অফ শ্বিলং ইজ বেটাৰ দেন ডেট অফ গুৱাহাটী। দেন ডেট অফ কি হ'ল, কম্পেয়াৰ কৰিছে দেন ডেট অফ গুৱাহাটী। গুৱাহাটীৰ ৰ আছে, সেইকাৰণে দেন ডেট অফ গুৱাহাটী। দ্য ৱেডাৰ অফ শ্বিলং ইজ বেটাৰ দেন ডেট অফ গুৱাহাটী। 8 নম্বৰ কুৱেশ্যনটোত কৈছে অসমৰ কাজিৰঙা পৃথিৱী বিখ্যাত। অসমৰ কাজিৰঙা কি পৃথিৱী বিখ্যাত। এনচাৰ লিখিম কাজিৰঙা ইন আছাম ইজ ইণ্টাৰ ৱৰ্ল্ড ফেমাছ। ৱৰ্ল্ড ফেমাছ দিলে হ'ব, কিন্তু ইণ্টাৰ দিলে আৰু বেছি ভাল হয়, চেণ্টেন্সটো এপ্ৰপ্ৰিয়েট হয়। গতিকে কাজিৰঙা ইন আছাম ইজ ইণ্টাৰ ৱৰ্ল্ড ফেমাছ। তাৰপিছত আছে তাত থকা গড় অতি মূল্যৱান জন্তু। এনচাৰ হ'ব দ্য ৰাইনো ফাউণ্ড দেয়াৰ ইজ এ ভেৰি ভেলুৱেবল এনিমেল। দ্য ৰাইনো ফাউণ্ড দেয়াৰ ইজ এ ভেৰি ভেলুৱেবল এনিমেল। ভেলুৱেবল মানে অতি মূল্যৱান। নেক্সট আছে তোমালোক অহাৰ সময়ত মই ইংৰাজী পঢ়ি আছিলোঁ। তোমালোক অহাৰ সময়ত মই ইংৰাজী পঢ়ি আছিলোঁ। এইটো কি পাষ্ট কণ্টিনিউৱাছ টেন্সত বুজাইছে। এটা পাৰ্ট হ'ব পাষ্ট ইনডিফিনিট, আন এটা পাৰ্ট হ'ব কি পাষ্ট কণ্টিনিউৱাছ। মই ইংৰাজী পঢ়ি আছিলোঁ, এই পাৰ্টটো পাষ্ট কণ্টিনিউৱাছত যাব। তোমালোক অহাৰ সময়ত এইটো হ'ব পাষ্ট ইনডিফিনিট। চ' এনচাৰ হ'ব আই ৱাজ ৰিডিং ইংলিছ হুৱেন ইউ কেম। এইটো পাষ্ট ইনডিফিনিট, এইটো পাষ্ট কণ্টিনিউৱাছ। আই ৱাজ ৰিডিং ইংলিছ পাষ্ট কণ্টিনিউৱাছ হুৱেন ইউ কেম, তোমালোক যেতিয়া আহিছিলা, এইটো পাষ্ট ইনডিফিনিট। নেক্সট কুৱেশ্যনটো আছে তুমি সাঁতুৰিব জানানে। তুমি সাঁতুৰিব জানানে। এনচাৰ হ'ব ডু ইউ ন' হাউ টু ছুইম বা কেন ইউ ছুইম, এইটো হ'ব।
তাৰপিছত আছে এই ধৰণৰ কুৱেশ্যন যদি দিয়ে ডু ইউ ন' যদি থাকে, কিছুমান চেণ্টেন্স কাৰেকশ্যনৰ কুৱেশ্যন থাকে আমাৰ, ডু ইউ ন' টু ৰাইড এ কাৰ, ডু ইউ ন' টু ছুইম, এইদৰে থাকিলে হাউ এটা লাগিব ইয়াতে, মাষ্ট বি, গতিকে ডু ইউ ন' হাউ টু ছুইম। তাৰপিছত আছে 12 নম্বৰ কুৱেশ্যনটো চাওঁ, দেউতাই কৈছিল সাঁতোৰা এটা ভাল ব্যায়াম, এনচাৰ কি লিখিম, ফাদাৰ ছেইড, কমা ইনভাৰ্টেড কমা লাগিব ইয়াতে, ছুইমিং ইজ এ গুড এক্সাৰচাইজ, ছুইমিং ইজ এ গুড এক্সাৰচাইজ, এক্সাৰচাইজ মানে হৈছে ব্যায়াম। তাৰপিছত আছে আমাৰ ঘৰত সকলোৱে ৰাতিপুৱা সোনকালে উঠে, এইটো কি হেবিচুৱেল একশ্যনে হয়, গতিকে এনচাৰ লিখিম এভৰি ওৱান গেটছ আপ, এভৰি ওৱান আছে কাৰণে গেটছ হ'ল, এছ হ'ল এটা, যদি এভৰি বডি থাকিলেহেঁতেন তেন্তে গেট আপ হ'লেহেঁতেন, এইটো ছিংগুলাৰ বুজাইছে, গতিকে এভৰি ওৱান গেটছ আপ আৰ্লি ইন দ্য মৰ্ণিং ইন আৱাৰ হোম, ইয়াতে হাউচ দিলে নহ'ব, হোম দিব লাগিব, কিয়নো হোম বুজাইছে এটা পৰিয়ালৰ মানুহক বুজায়, এভৰি ওৱান আমাৰ ঘৰত সকলোৱে বুজাইছে, গতিকে এভৰি ওৱান গেটছ আপ আৰ্লি ইন দ্য মৰ্ণিং ইন আৱাৰ হোম। তাৰপিছত আছে আজিকালি কিছুমান ল'ৰা ছোৱালীয়ে খেলাৰ সলনি টেলিভিশ্যন চায়, এনচাৰ লিখিম নাও এ ডেইজ চাম বয়জ এণ্ড গাৰ্লছ ইনজয় টেলিভিশ্যন ইনষ্টেড অফ প্লেয়িং, ইনজয় টেলিভিশ্যন কি হ'ল, টেলিভিশ্যন চাই, ইয়াতে ৱাটছ দিলেও কমপ্লিট হৈ যাব চেণ্টেন্সটো, একো প্ৰব্লেম নাই, ইনজয় দিয়াটো বেছি এপ্ৰপ্ৰিয়েট হয়, গতিকে নাও এ ডেইজ আজিকালি চাম বয়জ এণ্ড গাৰ্লছ ইনজয় টেলিভিশ্যন ইনষ্টেড অফ প্লেয়িং, ইনষ্টেড অফ মানে হৈছে পৰিৱৰ্তে বা সলনি। তাৰপিছত যদি কুৱেশ্যনটো চাওঁ 15 নম্বৰ কুৱেশ্যনটো, ভগৱানে আমাক সকলোকে সহায় কৰক, এনচাৰ কি হ'ব, মে গড হেল্প আছ অল, এইটো কি এটা অপটেটিভ চেণ্টেন্স হয়, অপটেটিভ চেণ্টেন্স মে ইউজ হয় ফাৰ্ষ্টত, এইটো মে অপটেটিভ চেণ্টেন্সৰ চাইন, গতিকে মে গড হেল্প আছ অল। নেক্সট আছে কালি মই চুলি কটালোঁ, কালি মই চুলি কটালোঁ, কালি মানে যোৱাকালি মই চুলি কটাইছোঁ, গতিকে এনচাৰ কি হ'ব, আই হেড মাই হেয়াৰ কাট য়েষ্টাৰডে, ইয়াতে আই কাট মাই হেয়াৰ য়েষ্টাৰডে নহ'ব, কি হ'ব, আই হেড হ'ব, য়েষ্টাৰডে যদি যোৱাকালি বুজায় কি হ'ব, পাষ্ট পাৰফেক্টত বুজাব এইটো বস্তু, হ'ব লাগে পাষ্ট ইনডিফিনিট, কিন্তু এইটো ইয়াতে হেড হ'ব, আই হেড মাই হেয়াৰ কাট য়েষ্টাৰডে, ভালদৰে এইটো মনত ৰাখিবা। তাৰপিছত আছে জীৱনত কৃতকাৰ্য হ'বলৈ আমি চেষ্টা কৰোঁ আহা, এইটো কি বুজাইছে, ইম্পাৰেটিভ চেণ্টেন্সত বুজাইছে, প্ৰস্তাৱ দিয়া, প্ৰপ'জ দিছে, এনচাৰ কি হ'ব, লেট আছ ট্ৰাই টু বিকাম ছাকচেছফুল ইন লাইফ, ছাকচেছফুল মানে হৈছে কৃতকাৰ্য হোৱা, গতিকে লেট আছ ট্ৰাই আমি চেষ্টা কৰোঁ আহা, টু বিকাম হ'বলৈ, ছাকচেছফুল ইন লাইফ জীৱনত কৃতকাৰ্য হ'বলৈ আমি চেষ্টা কৰোঁ আহা। 18 নম্বৰ কুৱেশ্যনটোত কৈছে আমি খেলপথাৰ পোৱাৰ আগতে খেল আৰম্ভ হৈছিল, আমি খেলপথাৰখন পোৱাৰ আগতে কি হৈছিল, খেলখন আৰম্ভ হৈছিল, ইয়াত দুটা বস্তু বুজাইছে, এটা হৈছে কি খেলপথাৰ পোৱাৰ আগত মানে খেলপথাৰ পোৱা নাছিলেই, পিছত পাইছিল খেলপথাৰটো, আৰু কি হৈছে খেল আৰম্ভ হৈছিল কি আগত, গতিকে কি পাষ্ট টেন্সত দুটা কাম যদি এই ধৰণৰ বুজায়, যিটো কাম আগত হ'ব সেই কামটো আমি কি লিখিম, পাষ্ট পাৰফেক্টত, ইয়াতে খেল আৰম্ভ হৈছিল এইটো কি পাষ্ট পাৰফেক্টত হ'ব, আমি খেলপথাৰ পোৱাৰ আগত এইটো কি পাষ্ট ইনডেফিনিট, গতিকে এনচাৰ লিখিম দ্য মেটছ হেড ষ্টাৰ্টেড পাষ্ট পাৰফেক্ট বিফৰ উই ৰিচড দ্য প্লেগ্ৰাউণ্ড, এইটো দ্য মেটছ হেড ষ্টাৰ্টেড বিফৰ উই ৰিচড দ্য প্লেগ্ৰাউণ্ড। তাৰপিছত আছে শিক্ষকজনে কৈছিল সদায় সঁচা কথা ক'বা, এনচাৰটো লিখিম দ্য টিচাৰ ছেইড অলৱেজ স্পীক দ্য ট্ৰুথ, দ্য টিচাৰ ছেইড অলৱেজ স্পীক দ্য ট্ৰুথ। তাৰপিছত আছে তেওঁৰ দেউতাকে জানুৱাৰীৰ পৰা জ্বৰত ভুগি আছে, তেওঁৰ দেউতাকে জানুৱাৰীৰ পৰা জ্বৰত ভুগি আছে, এই চেণ্টেন্সটো যদি আমি চাওঁ কি চেণ্টেন্স, এইটো এটা কি টেন্সত বুজাইছে, এই টেন্সটো হ'ব কি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত বুজাইছে, জানুৱাৰীত জ্বৰ আৰম্ভ হৈছিল, বৰ্তমানো জ্বৰত ভুগিয়েই আছে, ইয়াতে কোৱা নাই ভুগি আছিল, ভুগি আছে বুলি কৈছে, গতিকে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স, এনচাৰটো এইদৰে লিখিব লাগিব হিজ ফাদাৰ হেজ বিন ছাফাৰিং, হেজ বিন কি হ'ল থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় হিজ ফাদাৰ, গতিকে হিজ ফাদাৰ হেজ বিন ছাফাৰিং ফ্ৰম ফিভাৰ চিন্স জানুৱাৰী, এইটো। তাৰপিছত কুৱেশ্যন নম্বৰ 21ত আছে যোৱা বছৰ তৰ্ক প্ৰতিযোগিতাত মই প্ৰথম হৈছিলোঁ, যোৱা বছৰ তৰ্ক প্ৰতিযোগিতাত মই প্ৰথম হৈছিলোঁ, এনচাৰ কি হ'ব, আই বিকাম ফাৰ্ষ্ট ইন দ্য ডিবেটিং কম্পিটিশ্যন লাষ্ট ইয়াৰ, যেহেতু লাষ্ট ইয়াৰ আছে যোৱা বছৰ সেইকাৰণে ইয়াত এটা বিকাম ইউজ হ'ল, বিকাম নহয় বিকেম, পাষ্ট ইনডিফিনিটৰ চাইন এইটো, পাষ্ট ইনডিফিনিট ফৰ্ম এইটো, এনচাৰ লিখিম আই বিকাম ফাৰ্ষ্ট ইন দ্য ডিবেটিং কম্পিটিশ্যন লাষ্ট ইয়াৰ।
তাৰপিছত আছে 22 নম্বৰ কুৱেশ্যনটো, মই সদায় ঘণ্টা বজাৰ আগতে স্কুল পাওঁগৈ। স্কুলৰ যিটো ঘণ্টা আছে বেলটো, সেই বেল বজাৰ আগতে মই স্কুল পাওঁগৈ। এনচাৰ কি হ'ব এইটো? মই সদায় বুলি কৈছে হেবিচুৱেল একশ্যন, গতিকে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আমি লিখিব লাগিব। এনচাৰ হ'ব আই অলৱেজ ৰিচ স্কুল বিফৰ দ্য স্কুল বেল ইজ ৰাং। তাৰপিছত আছে ডাক্তৰজন অহাৰ আগতেই ৰোগীজন মৰিল। এইটো চেম পাষ্ট টেন্সত দুটা কাম বুজাইছে। এটা হৈছে কি ডাক্তৰ অহা বুজাইছে আৰু এটা ৰোগী মৰা বুজাইছে। এতিয়া যিটো কাম আগত হৈছে সেই কামটো কি লিখিম? পাষ্ট পাৰফেক্ট। ৰোগীজন মৰিল এইটো কি আগত হৈছে, ডাক্তৰ অহাৰ আগতে ৰোগীজন মৰিছে, গতিকে এইটো পাষ্ট পাৰফেক্টত লিখিম আৰু এইটো পাষ্ট ইনডেফিনিটত লিখিম। এনচাৰ হ'ব দ্য পেচেণ্ট হেড ডাইড। দ্য পেচেণ্ট হেড ডাইড বিফৰ দ্য ডক্তৰ কেম। এৰাইভ দিছিলোঁ মই, এৰাইভ নহ'ব, কেম হ'ব, অহাৰ আগত বুজাইছে, গতিকে দ্য পেচেণ্ট হেড ডাইড বিফৰ দ্য ডক্তৰ কেম। নেক্সট কুৱেশ্যনটো ইয়াতে দিছে, তেওঁ ইংৰাজী জানেনে? তেওঁ ইংৰাজী জানেনে? এনচাৰ কি হ'ব? ডাজ হি ন' ইংলিছ? তেওঁ ইংৰাজী জানেনে? কি হ'ব? ডাজ এটা হ'ব, এইটো প্ৰেজেণ্ট টেন্সত বুজাইছে, গতিকে হি যিহেতু আছে তেওঁ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, ইয়াৰ লগত ডুৰ লগত এটা ইএছ ইউজ হ'ব, গতিকে ডাজ হি ন' ইংলিছ। তাৰপিছত আছে আমাৰ গাঁওখন এটা পিছপৰা অঞ্চলত। আমাৰ গাঁওখন এটা পিছপৰা অঞ্চলত। এনচাৰ হ'ব আমাৰ ভিলেজ ইজ চিটুৱেটেড ইন এ বেকৱাৰ্ড এৰিয়া। বেকৱাৰ্ড মানে হৈছে পিছপৰা অঞ্চল, এৰিয়া মানে অঞ্চল, বেকৱাৰ্ড মানে পিছপৰা, গতিকে আমাৰ ভিলেজ ইজ চিটুৱেটেড ইন এ বেকৱাৰ্ড এৰিয়া। চিটুৱেটেড মানে অৱস্থিত হোৱা। তাৰপিছত আছে ভাৰতবৰ্ষ এখন বিশাল দেশ। বিশাল দেশ ভাৰতবৰ্ষ। এনচাৰ কি হ'ব? ইণ্ডিয়া ইজ এ লাৰ্জ কাণ্ট্ৰি। লাৰ্জ মানে হৈছে বিশাল, কাণ্ট্ৰি মানে দেশ, ইণ্ডিয়া ইজ এ লাৰ্জ কাণ্ট্ৰি। তাৰপিছত আছে গুৱাহাটী অসমৰ আটাইতকৈ ডাঙৰ চহৰ। এনচাৰ কি হ'ব? আটাইতকৈ ডাঙৰ চহৰ বুজাইছে, এইটো কি ছুপাৰলেটিভ ডিগ্ৰীত বুজাইছে, গতিকে এনচাৰ লিখিম গুৱাহাটী ইজ দ্য লাৰ্জেষ্ট চিটি অফ আছাম। লাৰ্জেষ্ট চিটি হ'ব ইয়াতে, কি লাৰ্জেষ্ট মানে হৈছে আটাইতকৈ ডাঙৰ, এইটো এই ছুপাৰলেটিভ ডিগ্ৰীত বুজাইছে। তাৰপিছত আছে আমাৰ বিদ্যালয়ৰ উন্নতিৰ বাবে দেউতাই কঠোৰ পৰিশ্ৰম কৰে। আমাৰ বিদ্যালয়ৰ উন্নতিৰ বাবে দেউতাই কঠোৰ পৰিশ্ৰম কৰে। এনচাৰ কি হ'ব? মাই ফাদাৰ ৱৰ্কছ হাৰ্ড ফৰ দ্য ডেভেলপমেণ্ট অফ আৱাৰ স্কুল। মাই ফাদাৰ ৱৰ্কছ হাৰ্ড, ৱৰ্কছ হাৰ্ড মানে কঠোৰ পৰিশ্ৰম কৰে, ফৰ দ্য ডেভেলপমেণ্ট অফ আৱাৰ স্কুল, ডেভেলপমেণ্ট মানে হৈছে উন্নতি। তাৰপিছত কুৱেশ্যন নম্বৰ 29ত আছে ব্ৰহ্মপুত্ৰ নদীখন আমাৰ ঘৰৰ কাষেদি বৈ গৈছে। ব্ৰহ্মপুত্ৰ নদী যিখন আছে সেইখন আমাৰ ঘৰৰ কাষেদি বৈ গৈছে। এনচাৰ কি হ'ব? দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ল'জ বাই আৱাৰ হোম। এইটো ফ্ল'জ মানে হৈছে ফ্ল' মানে বৈ যোৱা, এইটো ব্ৰহ্মপুত্ৰ ৰিভাৰ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, গতিকে এছ এটা যোগ হ'ব। দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ল'জ বাই আৱাৰ হোম। তোমালোক যেতিয়া কুৱেশ্যন এনচাৰখিনি লিখিবা ইংৰাজীত ট্ৰান্সলেশ্যন হওক বা যিকোনো কুৱেশ্যন হওক, বানানকেইটা যাতে ভুল নহয়। ব্ৰহ্মপুত্ৰ একদম বানানকেইটা শুদ্ধকৈ লিখিবা। ইংলিছত মাৰ্ক হোৱাৰ এইটো এটা ছিক্ৰেট ট্ৰিক হয়, কেতিয়াও যাতে বানান ভুল নহয় আৰু গ্ৰামাটিকেল মিষ্টেক নহয়, গতিকে এইখিনি ভাল কৰে একদম পূৰা সাৱধানে লিখিবা, ভালদৰে স্পষ্টকৈ লিখিবা যি লিখা, বানান যাতে ভুল নহয়। তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 30 আছে বেলি পূবত উঠে আৰু পশ্চিমত মাৰ যায়। এইটো এটা কি চিৰসত্য কথা। বেলি কি হয়? সূৰ্য পূব ফালৰ পৰা উদয় হয় আৰু পশ্চিমত অস্ত যায়। এনচাৰ লিখিম আমি দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট, পূব ফালে উঠে, এণ্ড ছেটছ ইন দ্য ৱেষ্ট। ছেট মানে কি? অস্ত যোৱা, মাৰ যোৱা। চ' দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট এণ্ড ছেটছ ইন দ্য ৱেষ্ট। তাৰপিছত আছে নেক্সট কুৱেশ্যনটো, কুৱেশ্যন নম্বৰ 31 তুমি গাড়ী চলাব পাৰানে? তুমি গাড়ী চলাব পাৰানে? এনচাৰ কি হ'ব? ডু ইউ ন' হাউ টু ড্ৰাইভ এ কাৰ? ডু ইউ ন' হাউ টু ড্ৰাইভ এ কাৰ? অৰ এইটো আন এটা প্ৰকাৰে লিখিব পাৰি কেন ইউ ড্ৰাইভ এ কাৰ? এইটো কুৱেশ্যন আমি দুটা প্ৰকাৰে এনচাৰ লিখিব পাৰি। এটা হৈছে কি ডু ইউ ন' হাউ টু ড্ৰাইভ এ কাৰ, তুমি গাড়ী চলাব পাৰানে? অৰ কেন ইউ ড্ৰাইভ এ কাৰ? এইটো একদম ইজি হয়, 2 নম্বৰ যিটো কেন ইউ ড্ৰাইভ এ কাৰ এইটো একদম ইজি, তোমালোকে এইটো লিখিবা ভালদৰে, এইটো ইজি হ'ব। যিসকল মানে ইংৰাজীত অলপ টান পোৱা সেইসকলে 2 নম্বৰটো লিখি দিবা। তাৰপিছত আছে কুৱেশ্যন নম্বৰ 32 ল'ৰাটোক বুধিয়ক যেন লাগে। বুধিয়ক যেন লাগে, এইটো ভালদৰে লক্ষ্য কৰিবা। বুধিয়ক যেন লাগে কনফাৰ্ম নহয়, কিন্তু চাই লাগে তেওঁ বুধিয়ক। এনচাৰ কি লিখিম?
দ্য বয় সিমস টু বি ইণ্টেলিজেণ্ট। সিম মানে দেখা, সিম মানে কি এজন মানুহক এটা বস্তুৰ লগত কম্পেয়াৰ কৰি তাৰ নিচিনা লগা বুজালে কি সিম বুজায়, সিমছ। দ্য বয় সিমছ টু বি ইণ্টেলিজেণ্ট। ইণ্টেলিজেণ্ট মানে কি বুদ্ধিয়ক। তাৰপিছত আছে আজি মই স্কুললৈ যাব পৰা নাছিলোঁ। আজি মই স্কুললৈ যাব পৰা নাছিলোঁ, এইটো কি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত বুজাইছে। এনচাৰ কি লিখিম? আই কুড নট গ' টু স্কুল ডেট টুডে। আই কুড নট গ' টু স্কুল টুডে। তাৰপিছত আছে ৰাজু আৰু মই একে শ্ৰেণীত পঢ়োঁ। এনচাৰ কি হ'ব? ৰাজু এণ্ড আই ষ্টাডি ইন দ্য ছেম ক্লাছ। ৰাজু এণ্ড ইয়াতে মি নিদিবা, কিন্তু কি হ'ব? মই আয়ে থাকিব ইয়াতে, মি নহ'ব ইয়াতে। ৰাজু এণ্ড আই ষ্টাডি ইন দ্য ছেম ক্লাছ। তাৰপিছত আছে গীতা এজনী মেধাৱী ছাত্ৰী। মেধাৱী মানে কি মেৰিটৰিয়াছ। এনচাৰ কি লিখিম? গীতা ইজ এ মেৰিটৰিয়াছ ষ্টুডেণ্ট। ইয়াতে ইণ্টেলিজেণ্ট দিব পাৰা, কিন্তু মেধাৱী বুজাইছে। ইণ্টেলিজেণ্ট মানে কি বুদ্ধিয়ক, গতিকে ইয়াতে কি হ'ব? মেৰিটৰিয়াছ। তোমালোকে ইয়াৰ বানানটো ভালদৰে মুখস্থ কৰি ল'বা, মেৰিটৰিয়াছ। তাৰপিছত আছে নেক্সট কুৱেশ্যনটো, কুৱেশ্যন নম্বৰ 36 আছে সজ নাগৰিকসকল দেশ এখনৰ সম্পদ। সজ নাগৰিক মানে কি গুড চিটিজেন্স। এনচাৰ কি হ'ব? গুড চিটিজেন্স আৰ দ্য এছেটছ অফ এ কাণ্ট্ৰি। সম্পদ এছেটছ, এছেট মানে সম্পদ বা ৱেল্থ বুলি লিখিব পাৰা। গুড চিটিজেন্স আৰ দ্য ৱেল্থ অফ এ কাণ্ট্ৰি, এইদৰে লিখিব পাৰা, বা এছেটছ অফ এ কাণ্ট্ৰি। তাৰপিছত আছে গছে আমাক ফুল ফল আৰু চাহ দিয়ে। গছে আমাক কি কি দিয়ে? ফুল ফল আৰু চাহ। এনচাৰ লিখিম আমি এ ট্ৰী গিভছ আছ ফ্লাৱাৰ ফ্ৰুট এণ্ড শ্বেড। শ্বেড মানে হৈছে চাহ, শ্বেড মানে কি চাহ। ইয়াতে কিন্তু শ্বেডো নিদিবা, শ্বেডো নিদিবা, ইয়াতে কি দিবা? শ্বেড বুলি দিবা। এ ট্ৰী গিভছ আছ ফ্লাৱাৰ ফ্ৰুট এণ্ড শ্বেড। তাৰপিছত আছে তুমি গছৰ যতন কৰা নে? তুমি গছ এটাৰ যত্ন লোৱা নে? এইটো বুজাইছে। এনচাৰ কি লিখিম? ডু ইউ টেক কেয়াৰ অফ এ ট্ৰী। টেক কেয়াৰ মানে যত্ন লোৱা। এনচাৰ কি হ'ব? ডু ইউ টেক কেয়াৰ অফ এ ট্ৰী। তাৰপিছত আছে শ্ৰীমন্ত শংকৰদেৱ অসমৰ মহানতম ব্যক্তি। মহানতম মানে কি মহান, তাতকৈ মহান আৰু সকলোতকৈ মহান যিজন ব্যক্তি, এইটো ছুপাৰলেটিভ ডিগ্ৰী বুজাইছে। আটাইতকৈ ডাঙৰ আছিলে এটা ছুপাৰলেটিভ ডিগ্ৰী, লাৰ্জেষ্ট। ইয়াতে মহানতম মানে কি? ইয়াতে এনচাৰটো লিখিম গ্ৰেটেষ্ট। এনচাৰ কি হ'ব? শ্ৰীমন্ত শংকৰদেৱা ইজ দ্য গ্ৰেটেষ্ট মেন অফ আছাম। ইয়াৰ বানানটো ভালদৰে লক্ষ্য কৰিবা, শ্ৰীমন্ত শংকৰদেৱা, এই বানানটো তোমালোকে ভালদৰে লক্ষ্য কৰিবা, এই বানান যাতে ভুল নহয়। কি লিখিম? গ্ৰেটেষ্ট মেন অফ আছাম, মহানতম ব্যক্তি, গ্ৰেটেষ্ট মেন। তাৰপিছত আছে মানুহে সদায় লগৰীয়া মানুহক ভাল পাব লাগে। লগৰীয়া মানে তোমাৰ লগত যিবোৰ থাকে, সংগী বন্ধু যিবিলাক, ওচৰে পাঁজৰে যিবোৰ মানুহ থাকে, তোমাৰ কম্পেনিয়ন বুলি কয় ইংৰাজীত। এনচাৰ লিখিম মেন শুড অলৱেজ লাভ দেয়াৰ কম্পেনিয়নছ। COMPANIONS, কম্পেনিয়নছ। তাৰপিছত আছে গুৱাহাটী এখন বিখ্যাত চহৰ। তোমালোকৰ মেট্ৰিক পৰীক্ষাত মানে কিছুমান কুৱেশ্যন আহে ছিকুৱেঞ্চত। ৰহিম এজন ভাল ল'ৰা, তেওঁ 8ম শ্ৰেণীত পঢ়ে, তেওঁৰ দেউতাক আমাৰ বিদ্যালয়ৰ এজন শিক্ষক, তেওঁ সদায় ৰাতিপুৱা 9টা বজাত উঠে, তাৰপিছত স্কুললৈ যায়। এইদৰে কিছুমান বস্তু আছে, এটা ছিকুৱেঞ্চত মানে কুৱেশ্যনবোৰ আহে, আন কিছুমান আছে পৃথককৈ আহে। গতিকে এতিয়া যিখিনি আলোচনা কৰিম 15টামান কুৱেশ্যন মই এটা ছিকুৱেঞ্চত বনাইছোঁ, এইখিনি ভালদৰে লক্ষ্য কৰিবা। 1 নম্বৰ ইয়াতে কুৱেশ্যন নম্বৰ 41ত কৈছে গুৱাহাটী এখন বিখ্যাত চহৰ। এনচাৰটো কি হ'ব? গুৱাহাটী ইজ এ ফেমাছ চিটি। ফেমাছ মানে কি বিখ্যাত, ফেমাছ চিটি। চিটি মানে চহৰ। তোমালোকে চহৰ দিলে ইয়াতে কিন্তু টাউন নিলিখিবা, চহৰ মানে চিটি, টাউন মানে কি মহানগৰ। তাৰপিছত আছে ই ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত। এনচাৰ কি লিখিম? ইট ইজ চিটুৱেটেড নিয়াৰ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ। ইট ইজ চিটুৱেটেড নিয়াৰ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ। চিটুৱেটেড মানে অৱস্থিত। তাৰপিছত আছে গুৱাহাটীৰ প্ৰাচীন নাম প্ৰাগজ্যোতিষপুৰ। গুৱাহাটীৰ প্ৰাচীন নাম কি? প্ৰাগজ্যোতিষপুৰ। প্ৰাচীন নাম মানে পুৰণি নাম যিটো আছিলে, প্ৰথম যিটো নাম পুৰণি নাম, এইটো প্ৰাগজ্যোতিষপুৰ আছিল। এনচাৰ কি হ'ব? দ্য অল্ড নেম অফ গুৱাহাটী ইজ প্ৰাগজ্যোতিষপুৰ। তোমালোকে এই কুৱেশ্যনটো জেনেৰেল নলেজ হিচাপত জানি থ'ব পাৰা, কেতিয়াবা ছ'চিয়েল ছায়েন্সত কুৱেশ্যন আহিব পাৰে হিষ্টৰী পাৰ্টৰ, যে গুৱাহাটীৰ প্ৰাচীন নাম কি আছিল? অসমৰ প্ৰাচীন নাম আছিল প্ৰাগজ্যোতিষপুৰ। এইটো কুৱেশ্যন তোমালোকৰ গুৱাহাটীৰ প্ৰাচীন নামো আহিব পাৰে। এনচাৰ কি হ'ব? দ্য অল্ড নেম অফ গুৱাহাটী ইজ প্ৰাগজ্যোতিষপুৰ। তাৰপিছত আছে এই চহৰখন পাহাৰেৰে আগুৰা।
কি চহৰখন পাহাৰেৰে আৱৰা। চহৰখন মানে গুৱাহাটীৰ কথা কৈছে। এনচাৰ কি হ'ব? দ্য চিটি ইজ ছাৰাউণ্ডেড বাই হিলছ। ছাৰাউণ্ডেড বাই মানে আৱৰা। ইয়াতে কভাৰ্ড বাই দিব পাৰা। দ্য চিটি ইজ কভাৰ্ড উইথ হিলছ দিব পাৰা বা ছাৰাউণ্ডেড বাই হিলছ। নেক্সট আছে তুমি কেতিয়াবা গুৱাহাটীলৈ গৈছানে? এইটো কি হ'ব? পাষ্ট প্ৰেজেণ্ট পাৰফেক্টত বুজাইছে। এনচাৰ লিখিম আমি হেভ ইউ ইভাৰ বিন টু গুৱাহাটী। ইভাৰ বিন বা গান দিলেই হ'ল। হেভ ইউ ইভাৰ বিন অৰ গান টু গুৱাহাটী। তাৰপিছত আছে হৰি এজন ভাল ল'ৰা। এইটো ছিকুৱেঞ্চত বুজাইছে, ভালদৰে লক্ষ্য কৰিবা কি দিছে। হৰি এজন ভাল ল'ৰা। এনচাৰ কি লিখিম? হৰি ইজ এ গুড বয়। তাৰপিছত আছে তেওঁ সদায় ৰাতিপুৱা সোনকালে উঠে। তেওঁ সদায় কি কৰে? ৰাতিপুৱা সোনকালে টোপনিৰ পৰা উঠে। এনচাৰ কি লিখিম? হি অলৱেজ ৱেকছ আপ আৰ্লি ইন দ্য মৰ্ণিং। তাৰপিছত আছে তেওঁ ৰাতিপুৱা 6 বজাতে দেউতাৰ লগত ফুৰিবলৈ যায়। এনচাৰ কি হ'ব? হি গ'জ ফৰ আ ৱাক উইথ হিজ ফাদাৰ এট 6 o'clock। যদি মৰ্ণিং বুজায়, মৰ্ণিং বুজালে কি হ'ব? o'clock দিব পাৰা। এনচাৰ কি? হি গ'জ ফৰ আ ৱাক উইথ হিজ ফাদাৰ এট 6 o'clock। তাৰপিছত আছে নেক্সট কুৱেশ্যনটো তেওঁ 9 বজাত গা ধুৱে। এই গোটেইখিনি কিন্তু হৰিৰ কথা বুজাই আছে। হৰি এজন ভাল ল'ৰা, তেওঁ কোন শ্ৰেণীত পঢ়ে, তেওঁ ৰাতিপুৱা কি কৰে, এইখিনি এটা ছিকুৱেঞ্চত বুজাইছে, ভালদৰে লক্ষ্য কৰিবা। কি কৈছে? তেওঁ 9 বজাত গা ধুৱে। এনচাৰ কি হ'ব? হি টেক্স এ শ্বাৱাৰ এট 9 o'clock। হি টেক্স এ শ্বাৱাৰ দিব পাৰা বা হি টেক্স বাথ এট 9 o'clock। এনেদৰে লিখিলেও হৈ যাব। নেক্সট আছে তাৰপিছত তেওঁ ভাত খাই স্কুললৈ যায়। এনচাৰ হ'ব দেন আফটাৰ মিল হি গ'জ টু স্কুল। আফটাৰ মিল মানে ভাত খোৱাৰ পিছত বুজাইছে এইটো। দেন আফটাৰ মিল হি গ'জ টু স্কুল। তাৰপিছত আছে অসমৰ প্ৰাকৃতিক দৃশ্য বৰ ধুনীয়া। অসমৰ প্ৰাকৃতিক দৃশ্য কি? বৰ ধুনীয়া। এনচাৰ কি হ'ব? দ্য নেচাৰেল চিনাৰী অফ আছাম ইজ ভেৰি বিউটিফুল। নেচাৰেল মানে হৈছে প্ৰাকৃতিক, চিনাৰী মানে হৈছে দৃশ্য। এতিয়া চিনাৰী এই ৱৰ্ডটো তোমালোকে ভালদৰে লক্ষ্য কৰিবা। চিনাৰী বানানটো চোৱা, SCENERY আছে। কেতিয়াবা পৰীক্ষাত দিয়ে চিনাৰীজ 2016ত আহিছিল দ্য চিনাৰীজ অফ অৰুণাচল প্ৰদেশ ইজ ভেৰি বিউটিফুল। এইটো চেণ্টেঞ্চ কাৰেকশ্যন আহে। চিনাৰী মানেই হৈছে এটা দৃশ্য। এইটো কি? বহু বচন হয়, এক বচন নহয়। গতিকে চিনাৰীজ যদি দিয়ে এইটো কি? ভুল হ'ব। কি হ'ব? চিনাৰী হ'ব। এইটো তোমালোকে ভালদৰে লক্ষ্য কৰিবা। দ্য নেচাৰেল চিনাৰী অফ আছাম ইজ ভেৰি বিউটিফুল। তাৰপিছত আছে এই দৃশ্য চাবলৈ বিদেশৰ মানুহ অসমলৈ আহে। অসমৰ এই প্ৰাকৃতিক দৃশ্য চাবলৈ কি কৰে? বিদেশৰ পৰা মানুহ অসমলৈ আহে। এনচাৰ কি হ'ব? দ্য ফৰেইনাৰ্ছ কাম টু আছাম টু এনজয় ডেট চিনাৰী। ইয়াতে ডেট বা দিছ এটা দিলেই হ'ব। দ্য ফৰেইনাৰ্ছ নিদি ইয়াতে তুমি দিব পাৰা পিপল কাম ফ্ৰম আউটছাইড টু চি দ্য চিনাৰী। এইদৰে দিব পাৰা, হৈ যাব, চিম্পল। ইয়াতে এইটো দিব পাৰা দ্য ফৰেইনাৰ্ছ কাম টু আছাম টু এনজয় ডেট চিনাৰী। তাৰপিছত কুৱেশ্যন নম্বৰ 53 চোৱা কি কৈছে। পৰীক্ষাৰ পাছত মই কাজিৰঙালৈ যাম বুলি ভাবিছোঁ। ভাবিছোঁ মানে কি? প্লান কৰা বুজাইছে এটা। পৰীক্ষাৰ পাছত কি? মই কাজিৰঙালৈ যাম বুলি ভাবিছোঁ। এনচাৰ কি হ'ব? আই হেভ থট টু গ' টু কাজিৰঙা আফটাৰ দ্য এক্সামিনেশ্যন। আই হেভ থট নিদি আই হেভ প্লান দিব পাৰা। আই হেভ PLANNED। আই হেভ প্লানড বা থট টু গ' টু কাজিৰঙা আফটাৰ দ্য এক্সামিনেশ্যন। তোমালোকে এইদৰে এনচাৰটো লিখিব পাৰা। তাৰপিছত কুৱেশ্যন নম্বৰ 54 যদি চোৱা, ইয়াতে কি কৈছে চোৱা। তুমি যদি আহা আমাৰ লগতে যাব পাৰিবা। এইটো কি? ইনভিটেশ্যন দিয়া হৈছে। এইটো এটা কণ্ডিশ্যনেল একশ্যন হয়। তুমি যদি আহা আমাৰ লগত যাব পাৰিবা মানে কি? তুমি নাহিলে যাব নোৱাৰা। যদি আহা যাব পাৰিবা, নাহিলে যাব নোৱাৰা। যদি কণ্ডিশ্যনেল একশ্যন বুজায় তেন্তে কি হ'ব? এইটো আমি ভালদৰে লক্ষ্য কৰিব লাগিব। এনচাৰ লিখিম ইফ এটা ইউজ হ'ব। তুমি যদি আহা, যদি আছে, গতিকে ইফ এটা ইউজ কৰিম আমি। এনচাৰ হ'ব ইফ ইউ কাম ইউ উইল বি এবল টু গ' উইথ আছ। নাইবা এনেকৈ লিখিব পাৰা ইফ ইউ কাম ইউ কেন গ' উইথ আছ। এই এনচাৰটো দুই ধৰণে লিখিব পাৰি। তাৰপিছত চোৱা কি কৈছে কুৱেশ্যন নম্বৰ 55। আমাৰ শ্ৰেণী শিক্ষকে কৈছিল ভ্ৰমণে আমাৰ জ্ঞান বৃদ্ধি কৰে। শ্ৰেণী শিক্ষকে কৈছিল। কেতিয়াবা পৰীক্ষাত দিয়ে আমাৰ শিক্ষকে কৈছিল। ইয়াতে দিছে আমাৰ শ্ৰেণী শিক্ষকে কৈছিল।
ভ্রমণে কি করে জ্ঞান বৃদ্ধি করে অ্যান্সার হবো আমার ক্লাস টিচার সেড ট্রাভেলিং ইনক্রিজেস নলেজ ট্রাভেলিং ইনক্রিজেস নলেজ ইনক্রিজ মানে বৃদ্ধি করা নলেজ মানে জ্ঞান অ্যান্সার লিখিম আমার ক্লাস টিচার সেড ট্রাভেলিং ইনক্রিজেস নলেজ তাৰপিছত চোৱা নেক্সট কুৱেশ্যনটো কুৱেশ্যন নম্বৰ 56 মিছা কথা কোৱা উচিত নহয় মিছা কথা কোৱা উচিত নহয় এনসাৰটো লিখিম ওয়ান শুড নট টেল এ লাই এইটো এইদৰে যদি থাকে উচিত নহয় বুজায় কি হ'ব ওয়ান শুড নট টেল এ লাই ওয়ান ব্যৱহাৰ কৰিম এইটো ওমিশন অফ দ্য এজেণ্টত যাব ভইচ চেঞ্জৰ ক্ষেত্ৰত এইটো ওমিশন অফ দ্য এজেণ্ট আমি যেটো পাইছিলোঁ এই ক্ষেত্ৰত আমি ওয়ান ব্যৱহাৰ কৰিব পাৰোঁ ওয়ান দে সামওয়ান এইদৰে চ' ওয়ান শুড নট টেল এ লাই নাইবা আৰু এটা প্ৰকাৰে লিখিব পাৰোঁ এইটো ইট ইজ নট গুড টু টেল এ লাই মিছা কথা কোৱাটো ভাল নহয় বা উচিত নহয় কি লিখিম ইট ইজ নট গুড টু টেল এ লাই তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 57 আছে কিতাপখন টেবুলৰ ওপৰত আছে এনসাৰ কি হ'ব দ্য বুক ইজ অন দ্য টেবুল ইয়াতে অন চোৱা প্ৰিপজিশ্যনটো কি হৈছে অন ব্যৱহাৰ হৈছে এতিয়া কিছুমান প্ৰিপজিশ্যন আছে অন কিয় ব্যৱহাৰ হ'ল কাৰণ কিতাপটো টেবুলৰ ওপৰত লাগি আছে টেবুলৰ সৈতে স্পৰ্শ কৰি আছে কাৰণে ইয়াতে অন প্ৰিপজিশ্যন হ'ল কিন্তু যদি স্পৰ্শ নকৰিলেহেঁতেন অভাৰ হ'লেহেঁতেন দ্য ব্ৰিজেছ অভাৰ দ্য ৰিভাৰ এইটো তোমালোকে ভালদৰে বুজি ল'বা প্ৰিপজিশ্যনটো অভাৰ আৰু অন কেতিয়া ব্যৱহাৰ কৰোঁ আমি যদি এটা বস্তু আন এটা বস্তুৰ সৈতে লাগি থাকে এই ক্ষেত্ৰত কি হ'ব অন ব্যৱহাৰ হ'ব দ্য বুক ইজ অন দ্য টেবল বাট যদি বস্তুটো লাগি নাথাকে ফৰ এক্সাম্পল দ্য ব্ৰিজেছ অভাৰ দ্য ৰিভাৰ কি দলংখন নদীৰ ওপৰত আছে নদীৰ ওপৰত মানে কি নদীৰ পানীৰ সৈতে লাগি আছে নেকি লাগা নাই গতিকে ইয়াৰ ক্ষেত্ৰত কি হ'ব অভাৰ হ'ব দ্য ব্ৰিজেছ অভাৰ দ্য ৰিভাৰ চ' এইটো কুৱেশ্যন তোমালোকে ভালদৰে পঢ়ি ল'বা এইটো পঢ়িলে আমি প্ৰিপজিশ্যনৰ বিষয়েও অলপ ভালদৰে জ্ঞান লাভ কৰিব পাৰি তাৰপিছত চোৱা নেক্সট কুৱেশ্যনটো দিছে কুৱেশ্যন নম্বৰ 58ত কি কৈছে আজি ৰাতি বৰষুণ দিব পাৰে আজি ৰাতি বৰষুণ দিব পাৰে এইটো এটা সম্ভাৱনা বুজাইছে গতিকে ইট মে ৰেইন টনাইট এইটো কুৱেশ্যন তোমাৰ সেন্টেন্স কাৰেকশ্যনত আহে কাৰেক্ট দ্য সেন্টেন্স এইটো ইট ক্যান ৰেইন টনাইট থাকে ইট ক্যান ৰেইন টনাইট থাকে এইটো শুদ্ধ কৰিব লাগে আমি কি লিখিম ইট মে ৰেইন টনাইট ক্যান কেতিয়াও নহয় ইয়াৰ লগত কি হ'ব যদি এটা সম্ভাৱনামূলক কাম বুজায় কি হ'ব মে হ'ব ক্যান নহয় গতিকে ইট মে ৰেইন টনাইট তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 59ত আছে তেওঁলোকক ভিতৰলৈ আহিব দিয়া তেওঁলোকক কি ভিতৰলৈ আহিব দিয়া এইটো কি হ'ব লেট দেম কাম ইন বা এই সেন্টেন্সটো আৰু এটা প্ৰকাৰে লিখিব পাৰোঁ এলো দেম টু কাম ইন এইটো কি পাৰমিশ্যন দিয়া হৈছে ভিতৰলৈ আহিব দিয়া গতিকে লেট দেম কাম ইন অৰ আৰু এটা লিখিব পাৰোঁ কি এলো তাৰপিছত লিখিব পাৰোঁ দেম টু কাম ইন এইদৰে লিখিব পাৰোঁ আমি এইটো এনচাৰ তাৰপিছত চোৱা কি কৈছে লাষ্ট কুৱেশ্যনটো আছে মায়ে মোক কৈছিল সদায় সঁচা কথা ক'বা এইটো নাৰেশ্যনতে হয় এনচাৰ কি লিখিম মাদাৰ ছেইড টু মি অলৱেজ স্পীক দ্য ট্ৰুথ মাদাৰ ছেইড টু মি অলৱেজ স্পীক দ্য ট্ৰুথ চ' ট্ৰান্সলেশ্যনৰ যি টোটেল 60 কুৱেশ্যনছ আছিলে টোটেল 60টা কুৱেশ্যন মই তোমালোকক এনচাৰ সহ বুজাই দিলোঁ ইয়াৰ কি ৰুল হয় ক'ত কি ইউজ কৰিব লাগে এইটো ভিডিঅ'ৰ যোগেদি এইখিনি বুজাই দিলোঁ ইয়াৰ আগতো মই 2012 চনৰ পৰা 2019 চনলৈকে অহা গোটেইখিনি কুৱেশ্যন নেৰেশ্যনৰ এই কি কয় ট্ৰান্সলেশ্যনৰ কুৱেশ্যনখিনি ভালদৰে মই সলিউশ্যন কৰি বুজাই দিছিলোঁ যদি এইটো ভিডিঅ' চোৱা নাই এইটো ভিডিঅ'ৰ লিংক মানে ইয়াৰ লিংকত ডেছক্ৰিপশ্যন দি দিম তাতে যাই চাই ল'বা মেট্ৰিক পৰীক্ষা 2021 চনৰ কাৰণে ইংৰাজীৰ যি চেপ্টাৰকেইটা আছে কিতাপৰ টোটেল 5টা গল্প আছে 5টা পদ্য আছে আৰু ৰেপিড ছেকশ্যনৰ 4টা এই যি চেপ্টাৰ আছে এই গোটেইখিনি 14টা চেপ্টাৰৰ পৰা কুৱেশ্যন এনচাৰ দি মই শেষ কৰিছোঁ এতিয়া গ্ৰামাৰ ছেকশ্যনৰ যিকেইটা টপিক বাকী আছে এইখিনি টপিক প্ৰত্যেক দিনা ৰাতিপুৱা 9টা বজাত মই লাইভ ষ্ট্ৰীমিং কৰিম এইদৰে প্ৰিমিয়াৰ কৰিম আৰু এক সপ্তাহ মূৰে কি মই ৰাতি 8টা মানত লাইভ ষ্ট্ৰীমিং কৰিম তেতিয়া তোমালোকে লাইভ আহিব পাৰিবা আৰু ইয়াতেও যেটো প্ৰিমিয়াৰ কৰোঁ এই প্ৰিমিয়াৰতো তোমালোকে কোৱেশ্চন এনসাৰখিনি সুধিব পাৰা চ' ইংৰাজীৰ সিলেবাসটো সম্পূৰ্ণ কভাৰ কৰাৰ পিছত বাকি যিকেইটা সাবজেক্ট আছে সেই সাবজেক্ট কেইটাৰ কোৱেশ্চন এনসাৰ লাহে লাহে কভাৰ কৰি যাম গতিকে তোমালোকৰ যাতে মেট্ৰিক পৰীক্ষা 2021 কাৰণে
কোনো ধৰণৰ প্ৰব্লেম নহয়। স্কুলো এতিয়ালৈকে খোলা নাই, সেইকাৰণে মই চেষ্টা চলাই আছোঁ গোটেইখিনি ছাবজেক্টৰে কুৱেশ্যন এনচাৰ দিবলৈ। মই অহৰহ চেষ্টা চলাই আছোঁ, গোটেইখিনি এনচাৰ মই প্ৰত্যেক দিনা যিমানখিনি পাৰোঁ দিয়ে আছোঁ। এই ধৰণৰ আৰু যি কুৱেশ্যন লাগে তোমালোকে পাই থাকিবা। যিকোনো ডাউট থাকে তোমালোকে মোৰ এই গ্ৰুপত সুধিব পাৰা। গ্ৰুপ এটা খোলা হৈছে ক্লাছ 10ৰ কাৰণে, 2টা গ্ৰুপ খোলা হৈছে। যদি গ্ৰুপত এতিয়ালৈকে জইন কৰা নাই, তাৰ লিংকটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম, তাতে যাই তোমালোকে গ্ৰুপত জইন হৈ ল'বা। আজিৰ এইটো ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। হেভ এ গ্ৰেট ডে।